সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 11 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ আগষ্ট মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, দিনৰ 3:52 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, দিনৰ 8:10 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:03:56 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:45:03। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ হ'ব, দেৱাৰী গণ বাঘৰ অস্থি বৰুণ যোগ হ'ব, অস্তোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:10 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ মহিষৰ অস্থি আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্যঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ মতান্তৰে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:58 পৰা 2:34। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 3:38 পৰা 4:42। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি বন্ধু বান্ধৱৰ ফালৰ পৰা সহায় সহযোগিতা লাভ কৰিব। বিশেষকৈ নতুন নতুন বন্ধুৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও আপোনাৰ ঘৰত আজি সম্পত্তি বৃদ্ধি পাব। গতিকে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অতি সুন্দৰ দিন, কাৰণ ঘৰত বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিৰ পথ আপুনি দেখিবলৈ পাব। লগতে নতুনকৈ ক'ৰবাৰ পৰা যদি পাবলগীয়া আছিল সেই ধন প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি বৈবাহিক সম্পৰ্কত কিছু অগ্ৰগতি হ'ব। লগতে প্ৰিয়জনে কিন্তু কিবা কথা অকণমান খঙালভাৱেও ক'ব পাৰে, গতিকে প্ৰিয়জনৰ অকণমান মাজে সময়ে খং ৰাগ উঠি থাকিব পাৰে। বাকী মান সন্মানো আপুনি লাভ কৰিব। ক'ৰবাত পুৰস্কাৰ নতুবা সন্মান প্ৰাপ্তিৰ এক আজি বিশেষ যোগ পৰিলক্ষিত হৈছে। আজি কিন্তু ঘৰৰ কামো আপুনি অকণমান বেছিকৈ কৰিব লাগিব। সৰু কথাত প্ৰিয়জনে খং কৰিব পাৰে। অৱশ্যে মিছা কথা কোৱাৰ পৰা যিমান দূৰত থাকিব সিমানেই আপোনাৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰিব। বিদ্যাত কিন্তু এওঁলোকে আজি বিভিন্ন ধৰণৰ নতুন কথা জানিব আৰু শিকিবলৈ সক্ষম হ'ব পাৰিব, শিকিব পাৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে আজি 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা দেখা যাব। গতিকে মনত যি থাকে সেই কথাবোৰ আনক নোকোৱাকৈ এওঁলোকে থাকিব নোৱাৰিব। গতিকে আনৰ সৈতে আজি কথাবোৰৰ আদান প্ৰদান হ'ব পাৰে। আজি অৱশ্যে শুভ সংবাদ প্ৰাপ্তিৰো এক বিশেষ যোগ আছে, যাৰ বাবে দিনটোৰ ভিতৰত ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপুনি শুভ সংবাদ লাভ কৰিব। কিন্তু কাৰোবাক কিবা কৰি দিম বুলি আপুনি প্ৰতিশ্ৰুতি নাৰাখিব। প্ৰতিশ্ৰুতি ৰাখি হয়তো সময় নাপাবও পাৰে। গতিকে প্ৰতিশ্ৰুতি ৰাখি কৰিব নোৱাৰিলে আনে বেয়া পাব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি মাতৃপক্ষৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ প্ৰবল যোগ আছে। গতিকে মাতৃৰ ফালৰ পৰাই হওক, মাতৃৰ সম্পৰ্কীয় কোনোবা ব্যক্তিৰ ফালৰ পৰাই হওক, আপোনাৰ আৰ্থিকভাৱে আজি সহায় হোৱা দেখা যাব। কাজিয়া পেচালৰ পৰা অকণমান দূৰত থকাটোৱে ভাল হ'ব। সৰু কথাই হয়তো মতভেদ কাৰোবাৰ সৈতে আনিব পাৰে। গতিকে যিমান পাৰে গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনৰ সৈতে সময় পাৰ কৰিবলৈ আপুনি আজৰি সময় যথেষ্টখিনি লাভ কৰিব। আজি অৱশ্যে পৰিকল্পিত কামসমূহত সফলতা নিশ্চয় লাভ কৰিব, কাৰণ যি পৰিকল্পনা আপুনি পূৰ্বৰ পৰা কৰি আহিছে সেই পৰিকল্পনাসমূহত অগ্ৰগতিৰ যোগ আজি দেখা পোৱা গৈছে। নিজৰ স্বাস্থ্য পাতিটো আজি সৌন্দৰ্যতাত বিশেষকৈ বৃদ্ধি পোৱাৰ যোগ আছে, কাৰণ সৌন্দৰ্যত আপোনাৰ দেখাত কিছু সৌন্দৰ্যতা বাঢ়িব। আৰু যি কামেই নকৰক কিয় সেই কাম কৰি এওঁলোকে সন্তোষ লাভ কৰা দেখা যাব, অৰ্থাৎ মনত শান্তি লাভ কৰিব। গতিকে যি কামেই নকৰক কিয় কাম বনবোৰ কৰি এওঁলোকে মানসিক শান্তি লাভ কৰা দেখা যাব। বিবাহিতসকলৰ বাবেও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। কিন্তু বিদ্যাৰ্থীসকলৰ অকণমান মধ্যম, কাৰণ পঢ়া শুনাত আজি হয়তো আনৰ প্ৰেছাৰ পাব পাৰে। আনে প্ৰেছাৰ দি হয়তো আপোনাৰ পঢ়া শুনা কৰাব পাৰে। গতিকে পঢ়া শুনাৰ মধ্যম, বাকী সকলো দিশত শুভ। দিনটোৰ ফালৰ পৰা আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে বিগত দিনত চলি থকা বেমাৰ আজাৰৰ পৰা আজি অকণমান হ'লেও আপুনি সকাহ লাভ কৰিব। গতিকে স্বাস্থ্য পাতিত অকণমান সবলতা অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনলৈ আহিব। অৱশ্যে নতুন পথেৰে ধনৰ আগমনৰ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে। কিন্তু কাজিয়া মতভেদ এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান দূৰত থাকিব। আপুনি যিমানেই কাজিয়াৰ সৈতে সূত্ৰপাত আপোনাৰ হ'ব সিমানেই আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে যিমান দূৰত থাকিব সিমানেই ভাল হ'ব। আজি বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ বাবে অতি শুভ দিন। বন্ধুৰ ছাপৰ্ট, বন্ধুৰ সহায় সহযোগিতা আপুনি দিনটোৰ ভিতৰত নিশ্চয় লাভ কৰিব। অৱশ্যে কোনোবা প্ৰিয় বন্ধুৰ অনুপস্থিতি হয়তো আপুনি অনুভৱ কৰিব পাৰে। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও দিনটো অতি শুভ দিন, কাৰণ ব্যৱসায়ত লাভ, ব্যৱসায়ত আশা কৰা মতেই আপোনাৰ লাভালাভ আজি হ'ব। কিন্তু হঠাৎ যাত্ৰাৰ যোগো এক দেখা পোৱা গৈছে। গতিকে হয়তো আপুনি নাভাবিলেও, ইচ্ছা নকৰিলেও ক'ৰবাত আজি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। বিশেষকৈ ছেমিনাৰ নতুবা অন্য ক'ৰবাৰ পৰা নতুন কথা আপুনি জানিব পাৰিব। নতুন কথা জনাৰ আৰু শিকাৰ আজি এক যোগ দেখা পোৱা গৈছে, যাৰ বাবে আপুনি শিকিব আৰু জানিব পাৰিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ বিগত দিনত হয়তো অকণমান মতভেদ প্ৰিয়জনৰ সৈতে চলি আছিল, আজি অৱশ্যে সেই মতভেদবোৰ আপোনাৰ নোহোৱা হ'ব। সন্তানৰ ফালৰ পৰাও আপুনি কিবা ভাল খবৰ লাভ কৰিম। অৱশ্যে বিদ্যাত এৰেশীৰ ব্যক্তিসকলে খুব কম সময়হে পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসো অকণমান আপোনাৰ বাঢ়িব। বাকী
শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি সহজ সৰল ব্যক্তিত্বৰ হয়তো কোনোবাই লাভ ল'ব বিচাৰিব পাৰে, গতিকে আপুনি অকণমান সতৰ্ক হৈ চলিব। আনক সোনকালে আপুনি বিশ্বাস নকৰাটোৱেই ভাল হ'ব। আজি ধন আগমনৰ সম্ভাৱনা কিন্তু যথেষ্ট আছে, যাৰ বাবে আপোনাৰ হাতলৈ ধন টকা পইচাৰ আগমন হৈ থাকিব। আজি মনত চিন্তাৰ পৰিমাণ অকণমান বাঢ়িব, গতিকে আনে নকৰা চিন্তাবোৰো হয়তো এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কৰিব পাৰে। ধন ক'ৰবাত সুৰক্ষিত স্থানত এওঁলোকে সঞ্চয় কৰা দেখা যাব, গতিকে আজি দিনটোত অকণমান হ'লেও এওঁলোকে ধন সঞ্চয় কৰা দেখা যাব। ঘৰুৱা ক্ষেত্ৰত অকণমান হয়তো ঘৰৰ চিন্তাও আপোনাৰ মনত চলি থাকিব পাৰে। অৱশ্যে ঘৰৰ কাম বন কৰিবলৈ সিমান আপোনাৰ মন নাযাব, কাৰণ ঘৰুৱা কাম কৰিবলৈ আজি ইচ্ছা অকণমান কম হ'ব পাৰে। প্ৰেম সম্পৰ্কত প্ৰিয়জনে অকণমান কিবা নতুন কথা আপোনাক আজি শিকোৱা দেখা যাব। ব্যৱসায় বাণিজ্যতো ভাল শিক্ষা আজি লাভ কৰিব, গতিকে ব্যৱসায়িক শিক্ষাই আজি আপোনাক ব্যৱসায়ত লাভালাভো দিব। আজি আপুনি নজনাকৈয়ে হয়তো কোনোবা অতিথি আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ বাবে অকণমান ঘৰত খৰচ যদিও হ'ব, তথাপি অতিথি আলহীৰ আগমনে ঘৰতে খুব সকাৰাত্মক পৰিৱেশ গঢ়ি তুলিব। গতিকে লক্ষ্য কৰিলে সকলো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিশেষকৈ প্ৰিয়জনে অকণমান কাজিয়া পেচাল কৰিব বিচাৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিলে অন্য সকলো দিশত আপোনাৰ দিনটো সুন্দৰভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান বাহিৰা চিন্তা চলি থকা দেখা যাব। বিভিন্ন ধৰণৰ চিন্তা আপোনাৰ মনত চলি থাকিব। আজি অৱশ্যে আচাৰ ব্যৱহাৰবোৰ এওঁলোকৰ খুব নম্ৰ হ'ব। কথা বতৰা কোৱাৰ ক্ষেত্ৰতো আনক সন্মান কৰি এওঁলোকে কথা বতৰা কোৱা দেখা যাব। কিন্তু নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে সেই অভ্যাস ত্যাগ কৰাৰ চেষ্টা কৰক, নহ'লে খৰচৰ মাত্ৰা আজি সেই ক্ষেত্ৰত ভবাতকৈ যথেষ্ট বৃদ্ধি পাব। আজি আপুনি বাহিৰতকৈ ঘৰতে শান্তি লাভ কৰিব। ঘৰৰ বাহিৰত গ'লে হয়তো মানসিক চিন্তা থাকিব পাৰে, কিন্তু ঘৰত থাকিলে আপোনাৰ মনৰ চিন্তাবোৰ নোহোৱা হ'ব আৰু খুব আনন্দদায়কভাৱে পাৰ হ'ব। আজি প্ৰেম সম্পৰ্কত আপোনাৰ পচন্দ অনুসৰি হয়তো প্ৰিয়জনে কাম কিবা নকৰিব পাৰে, যাৰ বাবে আপুনি যি ভাল পায় সেইটো হয়তো প্ৰিয়জনৰ পচন্দ নহ'ব পাৰে। কৰ্মক্ষেত্ৰতো আজি সেই ব্যক্তিসকলে অকণমান কষ্ট কৰিব লাগিব, কিন্তু আজৰি সময়ৰ সদুপয়োগ হ'ব। আজৰি সময়ত তেওঁলোকক কিছু ভালপোৱা কামত ব্যস্ত থকা দেখা যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে আজি কিন্তু হঠাৎ কিবা সুবিধাও লাভ কৰিব পাৰে, হঠাৎ সুবিধা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। শিক্ষাৰ ক্ষেত্ৰত আশা ভংগৰ যোগ আছে, যাৰ বাবে কিবা যদি আশা কৰি আছে শিক্ষাৰ ক্ষেত্ৰত তেতিয়াহ'লে হয়তো সেই আশাবোৰ পূৰণ আজি আপোনাৰ নহ'ব পাৰে। বাকী কিন্তু অন্য দিশত দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও
জানিব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে সামাজিক কামতকৈ নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ চেষ্টা কৰক, কাৰণ সামাজিক কামত বেছি ব্যস্ত থাকিলে আপোনাৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। আজি কিন্তু সা সম্পত্তি প্ৰাপ্তিৰ যোগ আছে, গতিকে ঘৰত সম্পত্তি নতুনকৈ বৃদ্ধি পাব পাৰে। আজি ধন আপোনাৰ অদৰকাৰী ক্ষেত্ৰত যদি আপুনি খৰচ কৰাত নিয়ন্ত্ৰণ ৰাখে তেতিয়াহ'লে আৰ্থিকভাৱে সুন্দৰভাৱে পাৰ হ'ব, কিন্তু অদৰকাৰী ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান দেখা পোৱা গৈছে। বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হ'ব। আনৰ সৈতে সম্পৰ্কত আজি মধুৰতাৰ এক বিশেষ যোগ দেখা পোৱা গৈছে, কিন্তু প্ৰয়োজনীয় ব্যক্তিক আজি আপুনি সহায় কৰিব লাগিব। কোনোবা বিপদত পৰা ব্যক্তিক সহায় হয়তো কৰিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনৰ আজি প্ৰশংসা হ'ব, গতিকে যি কামেই নকৰক কিয় সেই কামত আনে আপোনাক আজি প্ৰশংসা কৰিব। কিন্তু দিনটোৰ শেষৰ ভাগত হয়তো কঠিন কামো আপুনি কিবা কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি কিন্তু ঘৰৰ সকলোৰে ছাপোৰ্টটো লাভ কৰিব, গতিকে ঘৰৰ যিকোনো ক্ষেত্ৰতে নহওক কিয় ঘৰৰ সদস্যসকলে আপোনাক ছাপোৰ্ট কৰিব। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলৰ আজি পঢ়া শুনাত অন্য দিনৰ তুলনাতো অকণমান আজি মনোযোগ বৃদ্ধি পোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ যদি কিবা বেমাৰ আজাৰ চলি আছে সেই বেমাৰ আজাৰৰ বিষয়ে বৰ বিশেষ চিন্তা কৰি নাথাকিব। চিন্তা কৰি থাকিলেহে আপোনাৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো এক বিশেষ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে মানসিক শান্তিও আজি অৱশ্যে লাভ কৰিব। ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছে সেই সমস্যাবোৰৰ আজি সমাধান হ'ব। কম বেছি পৰিমাণে হ'লেও আজি ধন প্ৰাপ্তিৰ বিশেষ এক যোগ দেখা পোৱা গৈছে। আজি ধাৰ্মিক স্থললৈ হয়তো যাত্ৰা হ'ব পাৰে। দিনটোত সৰু সুৰা ধৰ্ম কৰ্মৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। আজি প্ৰেম সম্পৰ্কত কিন্তু আনৰ কথা বৰ বিশেষ নুশুনিব, কাৰণ প্ৰেম সম্পৰ্কত আনৰ কথা শুনিলে অকণমান সম্পৰ্কত খেলি মেলি হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি প্ৰভাৱশালী ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব আৰু আপুনিও অৱশ্যে সমাজত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিব। আপোনাৰ কথাবোৰ আজিৰ দিনটোত আনে মানি চলিব আৰু ছেমিনাৰেই হওক নতুবা অন্য ক'ৰবাৰ পৰাই হওক নতুন কথা অৱশ্যে আপুনি জানিব পাৰিব, নতুন কথা শিকিব আজি নিশ্চয় পাৰিব। জীৱনসংগীৰ নামত অকণমান খৰচ আজিৰ দিনটোত হ'ব পাৰে, কিন্তু প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো আজি অতি শুভ দিন। গতিকে লক্ষ্য কৰিলে সকলো দিশত সুন্দৰভাৱে পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি সুস্থ সবল হৈ থাকিব, গতিকে বেমাৰ আজাৰে বৰ বিশেষ আপোনাক কোনো ধৰণৰ প্ৰব্লেম কৰিব নোৱাৰে। গতিকে স্বাস্থ্যত এক ইমিউনিটি ছিষ্টেম আপোনাৰ বৃদ্ধি পাব। কিন্তু আপোনাৰ ধন ক'ত কেনেকৈ খৰচ হ'ল আপুনি হয়তো গম নাপাব পাৰে, কাৰণ হাতৰ পৰা সোনকালে ধন খৰচ হোৱাৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও নতুন পদবী প্ৰাপ্তিৰ যোগ আছে, গতিকে কৰ্মক্ষেত্ৰত নতুন পদ হয়তো আপুনি দিনটোত আজি নিশ্চয় লাভ কৰিব। আজি আপুনি যিমান ভাবিছিল তাতকৈ বেছি বন্ধু বান্ধৱৰ ফালৰ পৰা সহায় সহযোগিতা লাভ কৰিব, গতিকে বন্ধুৱে আপোনাক সকলো কামত ছাপোৰ্ট কৰিব। প্ৰেমৰ ক্ষেত্ৰত
হয়তো প্ৰিয়জনক সিমান সময় আপুনি দিব নোৱাৰিব, কিন্তু নতুনকৈ আৰম্ভ কৰা আজি যিকোনো কামত আশা কৰা মতেই ফলাফলো লাভ কৰিব। গতিকে নতুনকৈ আৰম্ভ কৰা কাম বনবোৰত আপুনি এক বিশেষ সফলতা দিনটোত নিশ্চয় লাভ কৰিব। ইয়াৰ উপৰিও ঘৰত কিবা সৰু সুৰা প্ৰগ্ৰেম চলি থাকিব পাৰে, হয়তো পূজা পাৰ্বণ সভা অনুষ্ঠান বা যিকোনো সৰু সুৰা হ'লেও প্ৰগ্ৰেম আজি ঘৰত চলি থাকিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ ঘৰত আজি সম্পৰ্কীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়িবলৈ আজি আনে ক'লেহে পঢ়িব ইচ্ছা যাব, স্ব ইচ্ছাই হয়তো পঢ়িব নিবিচাৰিব, কিন্তু বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি সকলো কামত নতুনত্বৰ যোগ আছে। গতিকে বিভিন্ন কামত আজি নতুনত্ব আহিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মনত আজি বাহিৰা চিন্তা অকণমান চলি থাকিব, কিন্তু আনক হয়তো আপোনাৰ পচন্দ হ'ব পাৰে, বিশেষকৈ আনৰ কাম বনবোৰ আপোনাৰ আজি পচন্দ হ'ব। ব্যৱসায় বাণিজ্যটো আজি এক বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে। গতিকে যি ব্যৱসায় নকৰক কিয় আজি সেই ব্যৱসায়ে নতুন ৰূপ ল'ব আৰু নতুনকৈ সেই ব্যৱসায়ত লাভালাভ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত আপোনাৰ এক বিশেষ গুৰুত্ব থাকিব। পৰিয়ালৰ সকলো ব্যক্তি আপোনাক আজি গুৰুত্ব দিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনক ক'ৰবাত হয়তো ফুৰাবলৈ লৈ যাবলগীয়া হ'ব পাৰে, কিন্তু প্ৰিয়জনে সোনকালে খং কৰাৰো এক সম্ভাৱনা আছে, যাৰ বাবে অকণমান প্ৰিয়জনৰ ওপৰত কিছু গুৰুত্ব ৰাখিব। চাকৰি বাকৰিত নতুন প্ৰস্তাৱ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। দিনটোৰ আৰম্ভণিতে আজি আপুনি অৱশ্যে কিবা শুভ খবৰ লাভ কৰিব, যাৰ বাবে গোটেই দিনটো আপোনাৰ খুব পজিটিভ হৈ থাকিব। কৰ্মক্ষেত্ৰত কিন্তু কিবা কামৰ অকণমান খেলি মেলিও হ'ব পাৰে, গতিকে আপুনি অকণমান গুৰুত্ব ৰাখিও কাম কৰাৰ চেষ্টা কৰিব। আজি কথাবোৰ অকণমান পাহৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে যিমান পাৰে আপুনি কথাবোৰ মনত ৰখাৰ চেষ্টা কৰক। বিদ্যাৰ ক্ষেত্ৰতো হয়তো শিক্ষাগুৰুৱে অকণমান কথা আপোনাক টানকৈ কিবা কথা ক'ব পাৰে, গতিকে পঢ়া শুনাৰ ক্ষেত্ৰতো গুৰুত্ব ৰাখিলে বাকী অন্য দিশত কিন্তু আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। মাংগলিক কাৰ্যতো অংশগ্ৰহণ দিনটোত কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি বন্ধুৰ সৈতে সন্ধিয়াৰ সময়খিনি খুব আনন্দদায়কভাৱে পাৰ হ'ব। কোনোবা প্ৰিয় বন্ধুক হয়তো লগ পাব পাৰে। আজি কৰ্মত অকণমান পৰিৱৰ্তন আহিব। আপুনি বিভিন্ন কামত ব্যস্ত থাকিব লাগিব। একেটা কামত লাগি থাকিলে আপোনাৰ আজি নহ'ব। ইয়াৰ উপৰিও সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি শুভ সময়, কাৰণ সন্ধিয়াৰ সময়ত আপুনি নিজে ভালপোৱা ব্যক্তিক লগ পাব। ভালপোৱা খাদ্য গ্ৰহণ কৰাৰো আজি সম্ভাৱনা সন্ধিয়াৰ সময়ত দেখা পোৱা গৈছে। আজি ভাতৃ ভগ্নীৰ ফালৰ পৰা আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। গতিকে যদি আপোনাৰ ভাতৃ ভগ্নী আছে, তেওঁলোকৰ সহায় বিচাৰিলে, তেওঁলোকৰ উপদেশ বিচাৰিলে নিশ্চয় আৰ্থিক ক্ষেত্ৰত আপোনাৰ উন্নতি হ'ব। সৰু কথাই অৱশ্যে কাৰোবাৰ সৈতে মতভেদো আনিব পাৰে, বিশেষকৈ শিশুৰ কোনোবা সৰু কথাই হয়তো ডাঙৰ কৰিব পাৰে। গতিকে যিমান পাৰে সৰু কথাবোৰত সিমান গুৰুত্ব নিদিব আপুনি। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ কথা আপুনি অৱশ্যে শুনিব লাগিব। প্ৰিয়জনে যি কয় আপুনি সেই কথাবোৰ মানি চলিবলগীয়া হোৱাও দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথাবোৰ
আনৰ আগত প্ৰকাশ কৰাৰ সুযোগ সুবিধা লাভ কৰিব, কাৰণ বিগত দিনত হয়তো সুবিধা পোৱা নাছিল, কিন্তু আজিৰ দিনটোত আপুনি নিজৰ মনৰ কথা ক'বলৈ, মনৰ কথা ব্যক্ত কৰিবলৈ সুবিধা লাভ কৰিব আৰু নিজৰ আশা, নিজৰ ইচ্ছাবোৰ পূৰণ কৰাৰ সময় আপুনি আজি লাভ কৰিব। জীৱনসংগীয়ে কিবা হঠাৎ কিবা ছাৰপ্ৰাইজ দিয়াৰ সম্ভাৱনাও আজি পৰিলক্ষিত হৈছে। বাকী অন্য সকলো দিশত হ'ব। বিদ্যাৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি নিজৰ পিতৃ মাতৃৰ পৰাই উপদেশ, পঢ়া শুনাত নতুবা সহায় ল'বলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ শেষৰ ভাগত ধন প্ৰাপ্তিৰ যোগ আছে, যাৰ বাবে অকণমান ৰাতিপুৱাৰ ভাগত ধন নাপালেও দিনটোৰ শেষৰ ভাগত আপুনি ধন নিশ্চয় লাভ কৰিব। আজি সন্তানৰ পৰা সুখ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, কিন্তু আপোনাৰ নিজৰ ব্যক্তিগত চিন্তা মনত অকণমান চলি থাকিব। ইয়াৰ উপৰিও আজি সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় বন্ধু নতুবা প্ৰিয় আলহীৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি দিনটোত প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ সৈতে আজি কথাবোৰ আলোচনা হ'ব, যিকোনো কথাৰ অকণমান আলোচনা হোৱা দেখা যাব। সহকৰ্মীয়ে অৱশ্যে আপোনাৰ কৰ্ম কৌশলতাবোৰৰ সিমান গুৰুত্ব নিদিব, গতিকে আপুনি নিজৰ কৰ্ম কৌশলতা নিজেই বৃদ্ধি কৰিব লাগিব, কাৰণ সহকৰ্মীৰ পৰা সিমান ছাপোৰ্ট আজি নাপাব কৰ্মক্ষেত্ৰত। আজি পৰিকল্পনাসমূহৰ বিষয়ে আনক হয়তো বুজাবলগীয়া হ'ব পাৰে। আপুনি যি পৰিকল্পনা কৰি আছে, যি কৰিম বুলি ভাবি আছে, সেই কথাবোৰ আনক অকণমান বুজাই ক'বলগীয়াও হ'ব পাৰে। জীৱনসংগীৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। বাকী কিন্তু বিদ্যাৰ ক্ষেত্ৰত অতি শুভ দিন, কাৰণ পঢ়া শুনাত এই ৰাশিৰ ব্যক্তিসকলৰ বুদ্ধিমত্তা বাঢ়িব। বুদ্ধিৰ প্ৰয়োগ কৰি এওঁলোকে শিক্ষা লাভ কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি মনত শান্তি লাভ কৰা দেখা যাব। কাম বন কৰি, যি কামেই নকৰক কিয়, সেই কাম বনবোৰ কৰি মানসিক শান্তি লাভ কৰা দেখা যাব। আজি সম্পত্তি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। যিকোনো নতুন সম্পত্তিৰ আগমনো হয়তো দিনটোত হ'ব পাৰে। আজি অজ্ঞাত পথেৰে ধন আগমনৰ সম্ভাৱনা আছে, গতিকে আপুনি য'ৰ পৰা ধন পাম বুলি ভবাও নাছিল কেতিয়াও, কিন্তু তেনে পথেৰে আজি আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। কিন্তু পৰিয়ালত পৰ্যাপ্ত সময় নিদিলে হয়তো পৰিয়ালৰ কোনোবা ব্যক্তি অকণমান কিবা কথা আপোনাক শুনাব পাৰে, গতিকে পৰিয়ালত সময় দিয়াৰ চেষ্টা কৰক। আজি কোনোবাই কিবা আপত্তিও কৰি থাকিব, মাজে সময়ে হয়তো কোনোবাই আপত্তি কৰি থকা দেখা যাব। ইয়াৰ উপৰিও হঠাৎ সুবিধা প্ৰাপ্তিৰো এক বিশেষ যোগ আছে, গতিকে আপোনাৰ সন্মুখত কিবা সুবিধা আহিলেই তাৎক্ষণিকভাৱে লোৱাৰ চেষ্টা কৰিব, কাৰণ কম সময়ৰ ভিতৰত সেই সুবিধাসমূহ নল'লে হয়তো সেই সুবিধা আপোনাৰ হাতৰ পৰা গুচি যাব পাৰে। আজি প্ৰেম সম্পৰ্কত কিছু নতুনত্ব আহিব, হয়তো প্ৰেম সম্পৰ্কই বৈবাহিক ৰূপো আজি দিনটোত ল'ব পাৰে। কৰ্মক্ষেত্ৰত কিন্তু আপুনি কোৱা কথাবোৰ সকলোৱে আজি মানি চলিব। অৱশ্যে আপোনাৰ কথাবোৰ সকলোৱে গুৰুত্ব দি শুনাও দেখা যাব। ইয়াৰ উপৰিও আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা কিবা কৰিম বুলি যদি ভাবি আছে, মনত যদি ভাবি আছে হোৱা নাছিল, তেনেধৰণৰ কাম বনবোৰ আজি আজৰি সময়ত আপোনাৰ সম্পূৰ্ণ হৈ পৰিব। আজি বিভিন্ন কথা আপুনি শিকিব পাৰিব। নতুন কথা জনাৰ আৰু শিকাৰ এক বিশেষ যোগ দিনটোত পৰিলক্ষিত হৈছে। বিদ্যাৰ্থীসকলৰ আজি
ঘৰৰ পিতৃ মাতৃয়ে পঢ়া শুনাত অকণমান প্ৰেছাৰ দিব, কাৰণ স্ব ইচ্ছাই আজি পঢ়িবলৈ এই ৰাশি ব্যক্তিসকলৰ সিমান মন নাযাব। বাকী কিন্তু অন্য সকলো দিশত শুভ আৰু মংগলময়ভাৱে দিনটো পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।